কোভিড ভ্যাকসিন কোভিশিল্ডৰ পাঁচচকীয়াক লৈ দেশজুৰি এতিয়াও অব্যাহত চৰম প্ৰতিক্ৰিয়া। কোভিশিল্ড প্ৰস্তুতকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিৰ পাছতেই এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ব্ৰিটেইনৰ ঔষধ কোম্পানী এষ্ট্ৰাজেনেকাই কালি ব্ৰিটিছ আদালতত দিছিল এটা বিশেষ স্বীকাৰোক্তি, আৰু সেই স্বীকাৰোক্তি কোভিশিল্ডৰ পৰা গুৰুতৰ পাঁচচকীয়া হোৱাৰ কথা উল্লেখ কৰা হৈছিল। ইয়াৰ পাছত আজি উচ্চতম ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিলে বিশাল তিয়াৰ নামৰ এগৰাকী অধিবক্তাই। কোভিশিল্ডৰ পাঁচচকীয়া তদন্তৰ বাবে বিশেষজ্ঞ কমিটি গঠনৰ আবেদন জনাইছে এই বিশিষ্ট অধিবক্তাগৰাকীয়ে। ভেকচিনৰ দ্বাৰা কোনো লোকৰ শাৰীৰিক ক্ষতি হ'লে তেনে লোকক চৰকাৰে সাহায্য দিয়াৰ নিয়ম কৰিবলৈ আহ্বান অধিবক্তাগৰাকীৰ। আবেদনখনত ভাৰতৰ কিমান লোকক কোভিশিল্ড ভেকচিন প্ৰদান কৰা হৈছিল তাৰ বিষয়ে চৰকাৰক জনোৱাৰ আহ্বান। এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিৰ পাছতেই দেশজুৰি হাহাকাৰ লাগে কোভিশিল্ড গ্ৰহণ কৰা সৰ্বসাধাৰণ লোকৰ মাজত। এষ্ট্ৰাজেনেকাৰ ফৰ্মুলাৰে ভাৰতৰ চিৰাম ইনষ্টিটিউট কোম্পানীয়ে প্ৰস্তুত কৰিছিল কোভিশিল্ড ভেকচিন। ফৰ্মুলা প্ৰস্তুত কৰা কোম্পানীটোৰ এই স্বীকাৰোক্তিৰ প্ৰমাণ হ'ল কোভিশিল্ড ভেকচিনত আছে গুৰুতৰ পাৰ্শ্বক্ৰিয়া। প্ৰকাশ পালে কোভিশিল্ড ভেকচিনে হাৰ্ট এটেক কৰাৰ আছে স্পষ্ট সম্ভাৱনা। ভাৰতত বিগত 2টা বছৰত হাৰ্ট এটেকৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু যুৱক যুৱতী। দেশত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধিত এটা পক্ষই কোভিড ভেকচিনক জগৰীয়া কৰি আহিছে পূৰ্বৰ পৰাই। কোভিড মহামাৰীৰ সময়ত ভাৰতৰ 175 কোটি কোভিশিল্ড ভেকচিন প্ৰদান কৰা হৈছিল। ভাৰতবাসীয়ে সৰ্বাধিকভাৱে গ্ৰহণ কৰা ভেকচিন বিধি আছিল কোভিশিল্ড। ব্ৰিটিছ আদালতত এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিয়ে এই কোভিড ভেকচিন লোৱা লোকসকলক আতংকিত কৰি তুলিছে। ইফালে কোভিশিল্ডক লৈ দেশবাসী আতংকিত হৈ থকাৰ মাজতে এই ক্ষেত্ৰত আশ্বস্ত প্ৰদান কৰিছে একাংশ চিকিৎসকে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ কৰ্মৰত প্ৰাক্তন বৈজ্ঞানিক ডক্টৰ ৰমন গংগাথাৰেকে কোভিশিল্ডক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য আগবঢ়াইছে। তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰতি 10 লাখৰ কেৱল 7ৰ পৰা 8 গৰাকী ব্যক্তিয়ে আক্ৰান্ত হ'ব পাৰে পাৰ্শ্বক্ৰিয়াৰ দ্বাৰা। বৈজ্ঞানিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি ভেকচিন গ্ৰহণৰ প্ৰথম 2ৰ পৰা 3য় মাহৰ ভিতৰত পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনাই যথেষ্ট পৰিমাণে বেছি। এনেদৰে ভেকচিন গ্ৰহণৰ প্ৰায় 3 বছৰৰ পাছত হঠাৎ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ স্বীকাৰোক্তিক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে এক উৎকণ্ঠাময় পৰিৱেশৰ। আৰু কোভিশিল্ডৰ পাঁচচকীয়াৰ এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰাৰ পাছতেই ৰাজনৈতিক ক্ষেত্ৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। কোভিশিল্ডৰ পাঁচচকীয়া প্ৰসংগত মোদী চৰকাৰৰ সমালোচনা লক্ষ্য কৰি লৈছে বিৰোধী শক্তিয়ে। মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশৰ একাংশ বিৰোধী শক্তিয়ে। কোভিড ভেকচিন প্ৰস্তুতৰ বাবদ বিজেপিয়ে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ পৰা কমিশ্যন লোৱাৰ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টীয়ে। কোভিড ভেকচিনৰ বিজেপি আন এক জুমলাসমূহৰ দৰে আন এক জুমলা বুলিও মন্তব্য আগবঢ়াইছে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে। একেদৰে দেশবাসী ভুল প্ৰতিষেধক দিয়া বুলি অভিযোগ RJDৰ। ইফালে কোভিশিল্ডৰ পৰা হ'ব পৰা পাঁচচকীয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান আম আদমী পাৰ্টীৰ। বিগত 4টা বছৰত ভাৰতত বহু লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল, যাৰ বাবে ভেকচিনক লৈ দেশৰ বিভিন্ন শ্ৰেণীৰ লোকে প্ৰশ্ন উত্থাপন কৰি আহিছে। কিন্তু ৰাইজৰ প্ৰশ্নক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাছিল ইমান দিনে। কিন্তু এতিয়া কোভিশিল্ডৰ কৰ্তৃপক্ষৰ এই স্বীকাৰোক্তি পোৱাৰ পাছতেই সমগ্ৰ দেশতেই সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। আৰু এই সম্পৰ্কত মোদী চৰকাৰক অতি শীঘ্ৰেই নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে দেশৰ সচেতন নাগৰিক সমাজে। আহক এই সম্পৰ্কত কি ক'ব খুজিছে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা দিল্লীৰ মন্ত্ৰী সৌৰভ ফ্ৰণ্টছে। यूके की कोर्ट के अंदर एस्ट्राजेनेका ने ये बात कबूली है कोर्ट में कि इनकी जो ये वैक्सीन थी, जो हूबहू वैक्सीन भारत के अंदर आधार पूना वाला की जो कंपनी बताई जाती थी, जिसकी कोविशील्ड नाम से वैक्सीन देश के अंदर करोड़ों लोगों को दी गई, भारत सरकार द्वारा प्रमोट की गई, भारत सरकार द्वारा उस वैक्सीन के बारे में एस्ट्राजेनेका ने कोर्ट में कहा कि इस वैक्सीन के रेयर साइड इफेक्ट्स हैं, जिसकी वजह से ब्रेन स्ट्रोक और हार्ट अटैक आ सकते हैं। ये बहुत बड़ी बात, इतनी बड़ी कंपनी का कबूलनामा कोर्ट के अंदर बड़ी चिंता खड़ी करता है। আপৰ জ্যেষ্ঠ নেতা সৌৰভ ফ্ৰণ্টছৰ বক্তব্য। আৰু এইদৰে এষ্ট্ৰাজেনেকাই আদালতৰ মজিয়াত কোভিশিল্ড গ্ৰহণ কৰা লোকসকলৰ পাঁচচকীয়াত আক্ৰান্ত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰাৰ পাছতে দেশৰ ৰাজনীতি গৰম হৈ পৰিছে। নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰৰ এই বিশেষ সময়ছোৱাত বিৰোধী শক্তিয়ে নৰেন্দ্ৰ মোদী চৰকাৰক স্বাভাৱিকতে টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে কোভিশিল্ডৰ পাঁচচকীয়া সম্পৰ্কত। আহক সম্পৰ্কত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে কি ক'ব খুজিছে। लेकर के जिस तरीके से दुनिया के एक बहुत ताकतवर देश के कोर्ट ने जो
अपनी बात रखी है और कही है, उससे बड़ा सवाल खड़ा होता है। इन बीजेपी वाले लोगों ने उसी तरह की वैक्सीन सब लोगों को लगवा दी, और अगर 2 डोज लगे हैं तो 80 करोड़ लोगों को शायद वो डोज लगा है। मुझे भी लगा 80 करोड़ डोज 80 करोड़। ये तो अच्छी बात है कि शरीर कुछ चीज़ें अपने आप ठीक कर लेता है। अगर बीजेपी वालों ने जिस तरीके से प्रचार कर करके और लोगों से कहा कि लगाइए वैक्सीन और वैक्सीन की डोज, आज तो वो भी जुमला निकला। সেয়া সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা অখিলেশ যাদৱৰ মন্তব্য। আৰু কোভিড প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰৰ পৰা অন্তৰাল হ'ল প্ৰধানমন্ত্ৰীৰ পথু। প্ৰতিষেধকৰ 500কিয়াৰ প্ৰসংগই দেশ উত্তাল কৰি থকাৰ সময়তে কোভিড প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰত নাইকিয়া হ'ল এমুক দায়ী থকা প্ৰধানমন্ত্ৰীৰ ফটোখন। কোভিড কালত প্ৰতিষেধক নল'লে চৰকাৰে কোন ধৰণৰ কঠোৰ ব্যৱস্থা লৈছিল সেয়া নিশ্চয় কোনো পাহৰা নাই। সম্প্ৰতি পোহৰলৈ আহিছে কোভিড কালৰ বহু কথা। শেহতীয়াকৈ পোহৰলৈ আহিল কোভিডৰ ভেকচিন কোভিচিল্ডৰ 500কিয়াৰ কথা। সেই সময়ত কোইন নামৰ এটা এপৰ জৰিয়তে ভেকচিন প্ৰদানৰ তথ্য মজুত কৰি প্ৰতিষেধক গ্ৰহণ কৰা লোকক প্ৰমাণপত্ৰ প্ৰদান কৰিছিল মোদী চৰকাৰে। সেই সময়ত কোইন নামৰ এপৰ পৰা ডাউনলোড কৰা প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰত আছিল প্ৰধানমন্ত্ৰীৰ ফটো। সেই একেটা এপৰ পৰা আজি যদি আপুনি প্ৰমাণপত্ৰ ডাউনলোড কৰে তেন্তে সেই প্ৰমাণপত্ৰত নাথাকে প্ৰধানমন্ত্ৰীৰ ফটো। যিকোনো কামৰ বাহ ল'বলৈ উত্তাল হৈ পৰা চৰকাৰে কিয় কোভিড প্ৰতিষেধকৰ প্ৰমাণপত্ৰৰ পৰা আঁতৰাই দিলে প্ৰধানমন্ত্ৰীৰ ফটো? এয়া আজি তাৰিখত বিৰোধী শক্তিৰ এটা বিশেষ প্ৰশ্ন।